দিলোঁ বেছি। বন্ধাকবিটো অলপ আগতে মানে সিজাই লৈছোঁ। আজিকালি বন্ধাকবিটো এনেকুৱা সিজাই নল'লে মানে ভাল নহয়, আৰু আজিকালিতো গেছ টেছ হৈয়ে থাকে চবৰে, সেইকাৰণে মানে অলপ গৰম পানী দি ধুই দিলে ভাল হয়। আৰু এতিয়া দিলোঁ মই কেঁচা মৰিচ আৰু জিৰা ফৰণ কৰি দিলোঁ। কবি আলু চব্জি বনাম। এতিয়া মই নিমখখিনিও দি কৰিব, অলপ জিৰাৰ গুড়ি, অলপ হালধি, অলপ ধনিয়াৰ গুড়িও দি ভাল লাগিব, কাৰণে আজিকালি অবতৰীয়া কবি নহয়, মছলা পাতি দি নাৰান্ধিলে ভাল নালাগে। অলপ জলকীয়া গুড়ি আৰু ইয়াত অলপ মই আদা দিম। এই যে আদা পেষ্ট কৰি দিছোঁ আগতে। আপোনালোকে বাৰু কবি কেনেকৈ ৰান্ধে, বন্ধাকবি চব মিহল কৰিও খোৱা যায়, আলু বন্ধাকবিও খোৱা যায়, মানে বেলেগ বেলেগ চবে ৰান্ধে। ময়ো বেলেগ বেলেগ কৰিও ৰান্ধোঁ। আজি কবি আৰু সৰু সৰু আলু দিছোঁ অলপ, কাৰণ আজিকালিতো মানে আলু খোৱা চবে অলপ কমাইছে, তথাপি মই আজি আলু বৰা ভাজিম, পিছত দেখাম বাৰু। আলু কণী দি একটা বৰা ভাজিম। আৰু এতিয়া মই ঢাকনি মাৰি দিম। যেতিয়া হ'ব তেতিয়া দেখাম বাৰু। এতিয়া মই বন্ধাকবিৰ চব্জিখিনি হৈ গ'ল, আৰু এতিয়া মই ইয়াতে অলপ ঘি দিম, বেছি নিদিওঁ, মানে বেছি দিলে ল'ৰাই ভাল নাপায় ঘি দিলে। মানে কৈছোঁ না আগতে জিম কৰে, তেল ঘি কম খায়, অলপ দিলোঁ তাত। বন্ধাকবি অলপ ঘি গৰম মছলা দিলে ভাল লাগে। বন্ধাকবিত কিন্তু এটা টমেটো দিছোঁ, সেইটো মই দেখাব পৰা নাই, মানে পিছত দিলোঁ তো পাহৰি গ'লোঁ। তাৰপিছত টমেটো দিলোঁ, টমেটো এটা দি অলপ ভাজা কৰি তাৰপিছত এই ঘি দিলোঁ। এতিয়া মোৰ বন্ধাকবি হৈ গ'ল, এতিয়া মই নামাম।